আমি শিক্ষিত হলে আমার সমাজখন এনেই ভাল লাগিব আমি সামাজিকভাৱে আমি আগবাঢ়িম কিন্তু আমাৰ 100% যেতিয়ালৈকে আমি শিক্ষিত নহওঁ চাই স্কুলৰ আনুষ্ঠানিক শিক্ষাত আমি জড়িত হওঁ বা আনুষ্ঠানিক মাদ্ৰাসা শিক্ষাৰে শিক্ষিত হওঁ বা স্কুলীয়া শিক্ষাৰে শিক্ষিত হওঁ মুঠত আমি এনি হাও যিকোনো প্ৰকাৰে আমাৰ আগন্তুক প্ৰজন্ম আমাৰ উত্তৰ প্ৰজন্ম আমি শিক্ষিত হ'বই লাগিব যদি আমি শিক্ষাৰে শিক্ষিত নহওঁ আমি যদি এই ধৰণৰ এই গতিৰে আগবাঢ়ো আমাৰ সমাজখন কিন্তু ভাল নহয় আমাৰ সমাজত যিখিনি আমাৰ বেয়া কাম কৰি আছে সেইসকল মানুহ আমি চিনাক্ত কৰিব লাগিব যিখিনি অঞ্চলত ড্ৰাগছৰ প্ৰচলন চলি আছে যিখিনি মানুহে ড্ৰাগছৰ লগত জড়িত সেইসকলক চিনাক্ত কৰিব লাগিব কেইটামান হটস্পট মই জনাত বৰগুলিত আছে আজি উল্লেখ কৰিব লাগিব আজি ইয়াত বিহৰভূমি আছে আৰু কি তেখেতসকলক অনুৰোধ কৰিছোঁ সেই হটস্পট কেইটাক আপোনালোকে আমাৰ লগত আলোচনা কৰক স্থানীয় সংগঠনৰ লগত আলোচনা কৰক আলিম সমাজৰ লগত আলোচনা কৰক সেই হটস্পটখিনি আপোনালোকে চিনাক্ত কৰক তাত যিসকল মানুহ জড়িত আছে আপোনালোকে কঠোৰতম ব্যৱস্থা লওক চাওক এই সমাজৰ পৰা কালিয়ে চাব ড্ৰাগছৰ প্ৰচলন বহু গুণে কমি যাব আপোনালোকে ষ্ট্ৰিক হওক আৰু ৰাজহুৱা কবৰস্থানত কবৰ দিয়াৰ পৰা বঞ্চিত কৰা হ'ব এইটো প্ৰথম প্ৰস্তাৱ প্ৰস্তাৱ 2 আজিৰ সভাত প্ৰস্তাৱ কৰা হ'ল যে আমাৰ বৰগুলি আৰু বৰবান্দা অঞ্চলত প্ৰায় 30খন মছজিদ আছে প্ৰতিখন মছজিদৰ পৰিচালনা কমিটিয়ে সমাজত অসামাজিক কামত জড়িত ব্যক্তিক বা সামাজিক আদৰ্শ বা নীতিৰ বিৰোধিতা কৰা কোনো ব্যক্তিক শাস্তিমূলক কোনো ব্যৱস্থা গ্ৰহণ কৰিলে বা সমাজৰ পৰা বয়কট কৰিলে অন্য কোনো মছজিদ বা সমাজত তেনে ব্যক্তিক অন্তৰ্ভুক্ত কৰিব নোৱাৰিব এই ক্ষেত্ৰত 30খন আজি আমাৰ বৰঘলি বৰবান্দা গৰৈমাৰী বকমাৰী আদি বৃহত্তৰ অঞ্চলসমূহ আদি কৰি আৰু বৰঘলিত এখন বৃহত্তৰ সজাগতা সভা আহ্বান কৰা হৈছিলে এই সভাখন আপোনাৰ জাতীয় সংগঠন আমছু নেমছু বৰঘলি উন্নয়ন মঞ্চ বৰঘলি বিশিষ্ট ব্যক্তিসকল আৰু আলিমসকলৰ সহযোগত এখন সভা অনুষ্ঠিত কৰা হৈছিলে এই সভাখনৰ উদ্দেশ্য আছিলে যে আমি বৰঘলি অঞ্চলৰ পৰা কেনেকৈ দুৰ্নীতি নিবাৰক মুক্ত এখন সংস্কাৰ সমাজ গঠন কৰিব পাৰোঁ সেই বিষয়ে আজি এই সভাখনত এখন দুৰ্নীতি নিবাৰক সংস্কাৰ কমিটি এখন গঠন কৰা হ'ব এই কমিটিৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ সমাজখন কেনেকৈ সংস্কাৰ কৰিব পাৰি দুৰ্নীতিমুক্ত সমাজ গঠন কৰিব পাৰি সেই বিষয়ে আজি এই কমিটিত এখন সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্ত অনুসৰি বৰঘলিত কোনো দুষ্ট চক্ৰই যদি কিবা বেয়া কাম কৰিছে বা কোনো মদ বাং জুৱা আদিৰ লগত জড়িত ব্যক্তিসকলক যদি প্ৰথমতে তেওঁলোকক ৰাইজে এগৰীয়া কৰিব পিছত যদি তেওঁ সেই সিদ্ধান্তত অথল থাকে ৰাইজৰ দিয়া সিদ্ধান্ত মানি নলয় তেওঁলোকক মৃত্যু হোৱাৰ পিছত ৰাজহুৱা যি কবৰস্থান আছে তাক কবৰস্থ কৰিবলৈ দিয়া নহ'ব আৰু তেওঁলোকক সেই ৰাজহুৱা স্থানত জানাজাত কোনো ৰাইজে অংশগ্ৰহণ নকৰে এইখিনি সিদ্ধান্ত আমাৰ বৰগুলিবাসীৰ ৰৈছে বৰগুলিবাসীৰ সচেতন ৰাইজে আজি উপস্থিত এই মিটিংখনত লোৱা হৈছে এইখিনি